গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া বহাগ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 16 তাৰিখ 2024, বাৰ হৈছে মংগলবাৰ। আজিৰ দিনটো শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা অৰ্থাৎ অষ্টমী পালন কৰা হয়। লগতে অশোকাষ্টমী হিচাপে উদযাপন কৰা হয়। লগতে শ্ৰী শ্ৰী অন্নপূৰ্ণা পূজা, লগতে তিথি হিচাপে থাকিব শুক্ল অষ্টমী। শুক্ল অষ্টমী আজি 4:12 থাকিব ভাটিবিলা। তাৰপিছত শুক্ল নৱমী আৰম্ভ হ'ব। লগতে নক্ষত্ৰ হিচাপে থাকিব পূৰ্ণবসু আজি অৰ্থাৎ 6:05 থাকিব ৰাতিপুৱা। তাৰপিছত পুষ্য নক্ষত্ৰ আৰম্ভ হ'ব। আৰু যোগ হিচাপে থাকিব ধৃতি যোগ আজি অৰ্থাৎ বুধবাৰে ৰাতিপুৱা 1:51 থাকিব। তাৰপিছত শুল যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বৱকৰণ আজি আবেলি 4:12 থাকিব। তাৰপিছত পুৱা বালৱকৰণ অৰ্থাৎ 17 এপ্ৰিল বুধবাৰে 4:50 থাকিব ৰাতিপুৱা। তাৰপিছত কৈলৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল কৰ্কট। আৰু লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:02 আৰু সূৰ্য অস্ত হৈছে সূৰ্য মৰা যাব 5:43। আৰু লগতে আজিৰ দিনটো বিশেষকৈ জন্ম ৰাশি হিচাপে থাকিব চাৰ্লি চেপলিনৰ জন্মদিন হিচাপে আজি উদযাপন কৰা হয়। এতিয়া ৰাশিফলটো আৰম্ভ কৰোৱাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা আপোনাক উপকৃত কৰিছে বুলি অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে যিমান পাৰে এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, যাতে তেখেতসকলো আগন্তুক জীৱনৰ গতিবিধি সম্পৰ্কে অৱগত হ'ব পাৰে। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শাৰীৰিক অৱস্থা ভাল হৈ থকাৰ বাবে আপুনি যিকোনো খেলা ধূলাৰ প্ৰতিযোগিতাত ভাগ ল'ব পাৰে, অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব। আজিৰ দিনটোত যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক যি আপোনাৰ লগত আগৰে পৰা আছে। অৰ্থাৎ আপুনি যিবোৰ বস্তু আপুনি ক্ৰয় কৰে সেইবোৰ আপুনি ভাবি চিন্তি আজি ক্ৰয় কৰিলে ভাল হ'ব। অনাকাংক্ষিকভাৱে সন্ধিয়া আগমন হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে, অৰ্থাৎ আপোনালোকৰ আকস্মিকভাৱে আজি আলহীৰ আগমন আপোনালোকৰ ঘৰলৈ ঘটিব পাৰে। আপোনাৰ প্ৰেম কাহিনী আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে, অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত খুবেই এক স্মৃতিময় দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈছে। লগতে পবিত্ৰ সম্পৰ্কৰ বাবে আপোনালোকে বিবাহৰ দৰে পবিত্ৰ বান্ধোনৰ কথা আজি আপোনালোকৰ মাজত আলোচনা কৰা আজি দেখা গৈছে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে আপুনি বিচাৰ বিবেচনা কৰিব। এনেকুৱা আপোনাৰ আলোচনাৰ মাজত যিকোনো সিদ্ধান্ত হ'লে আপোনালোকে সেইবোৰ ভাবি চিন্তি ল'লে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ মাজত। আপুনি অফিচত আজি পৰিৱেশৰ ভাল হোৱাৰ আৰু কাম কাজৰ স্তৰত শুধৰণি অনুভৱ কৰিব, অৰ্থাৎ আপোনালোকে আজি অফিচত কাম কাজ কৰি খুব এটা ভাল মনোভাৱে আজি বৰ্তি থাকিব বা আপুনি সেই অফিচত আপুনি কাম কাজ কৰিবলৈ কমফৰ্টেবল পাব। আজি এই ৰাশিৰ ছাত্ৰসকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে, অৰ্থাৎ ছাত্ৰসকলে বিশেষকৈ আজি তেখেতসকলৰ আজি সময় অপচয় হোৱাৰ পৰিলক্ষিত হৈছে। আপোনালোকে যিমান পাৰে সময় সৎ ব্যৱহাৰ কৰিবলৈ শিকিব। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে, অৰ্থাৎ আপোনালোকৰ জীৱন সংগী আপোনাৰ দৈনন্দিন কিছুমান সমস্যা আজি আপোনাৰ পৰা দূৰ কৰা বা নাইকিয়া কৰা আজি আপোনাক সহায় কৰিব। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল মটীয়া ৰঙৰ গাই গৰু ঘেঁহু, বাজৰা আৰু গুৰ খোৱালে পাৰিবাৰিক শান্তি ভাল থাকিব, লগতে আপোনাৰ ভৱিষ্যতৰ উন্নতি সাধন হ'ব। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বেমাৰ আপোনাৰ মন বেয়া হোৱা এটা কাৰণ হ'ব।
আপোনাৰ পৰিয়ালৰ সুখৰ পৰিৱেশ এটা বনাবলৈ অতি সোনকালে ইয়াৰ পৰা বাহিৰ হওক। অৰ্থাৎ আপোনালোকৰ শৰীৰৰ অসুস্থতাই আপোনাৰ মন বেয়া হোৱাৰ আজি মুখ্য কাৰণ হিচাপে পৰিগণিত হৈছে। সেয়ে আপুনি যিমান পাৰে আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু লগতে সুখী জীৱন যাপন উদযাপন কৰক। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব পাৰে আৰু ফলত লক্ষ্মী আগমন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আইন সম্পৰ্কীয় কাম কাজত আজি আপুনি সফলতা লাভ কৰিব আৰু সেই সফলতাই আপোনাৰ আজি আৰ্থিক দিশৰ বা আৰ্থিক লাভালাভ হোৱাৰ আজি পৰিলক্ষিত হৈছে। নাতি পুত্ৰীৰ বাবে আজি আপুনি বহুতো সুখ প্ৰাপ্ত কৰিব। আজি আপোনাৰ প্ৰিয়জন সততাৰ ওপৰত সন্দেহ নকৰিব। আজি দিনাখন জানি বুজি পদক্ষেপ লোৱা উচিত। এই কাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব নালাগে যেতিয়ালৈকে আপুনি সফলতাৰ বাবে নিজকে আশ্বাসত ল'ব নোৱাৰে। লগতে আপোনালোকৰ আজি প্ৰিয়জনক আজি বিনা দুখত আপোনালোকে সন্দেহ কৰিলে আপোনাৰে সম্পৰ্ক কিছু বেয়া প্ৰভাৱ পৰিব। সেয়ে আপোনালোকে যিমান পাৰে সন্দেহ নকৰিব প্ৰিয়জনৰ ওপৰত। লগতে আজিৰ দিনাখন আপুনি যি পদক্ষেপ লয় সেইবোৰ আপুনি ভাবি চিন্তি গুৰুত্ব সহকাৰে পদক্ষেপ ল'লে আপোনাৰ কৰ্মত সফলতা লাভ কৰিব পাৰিব। লগতে আপুনি কিছুমান নিজকে আত্মবিশ্বাসত লৈ অযথা জটিলতাৰ পৰা দূৰ হৈ আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ মন প্ৰাণ আৰু অধিক সুস্থ সবল কৰি ৰাখিবৰ বাবে আপুনি ধাৰ্মিকমূলক কাম কাজত বা ধাৰ্মিকমূলক স্থানত গৈ সময় তাতে অতিবাহিত কৰিলে খুব এটা ভাল সময় আপোনাৰ অতিবাহিত হ'ব। এইটো কথা নাছে যে মহিলা শুক্ৰ আৰু পৰিৱেশ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ গ্ৰহৰ এটা ভাল স্থিতিৰ বাবে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰতো খুব এটা ভালদৰে বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব পুৰুষ মহিলাৰ মাজত। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল, চাফাই কৰ্মী কিছু মচুৰ দালি দান কৰক আৰু লগতে তেখেতক বিভিন্ন প্ৰকাৰে সহায় কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব আজিৰ বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ যিকোনো ধৰণৰ দ্বন্দ্ব বা কাজিয়াৰ পৰা দূৰত থাকক। অৰ্থাৎ আপোনালোকে কাজিয়া পেচালত যিমান পাৰে দূৰত থাকিলে ভাল হয়, কাৰণ এইটোৱে আপোনাৰ বেমাৰৰ অধিক কৰিব পাৰে। অৰ্থাৎ আজি আপুনি কাজিয়া পেচালৰ পৰা যিমান দূৰত থাকে সিমানে আপোনাৰ প্ৰতি ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ আপোনাৰ কাজিয়া পেচালে আপোনাৰ স্বাস্থ্যৰ বেয়া প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি কাজিয়া পেচাল বা যিকোনো ধৰণৰ বাদ বিতংগৰ পৰা আপুনি নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। আজি ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ কিছুমান প্ৰয়োজনীয় বস্তু কিনিবলৈ যাওঁতে আপোনাৰ আৰ্থিক দিশটো আপোনাৰ কিছু দুৰ্বল হোৱাৰ পৰিলক্ষিত হৈছে। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। অৰ্থাৎ আপোনালোকৰ শিশুৰ এটা ভাল নৈতিকমূলক কাম কাজৰ সফলতাই আপোনালোকৰ খুব মানসিকভাৱে শান্তি লাভ কৰাব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি কিছু বিফলতা হোৱাৰ সম্ভাৱনা আছে আপোনাৰ। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। অৰ্থাৎ আমাৰ কাম কাজৰ ক্ষেত্ৰতো আপোনাৰ খুব এটা ভাল প্ৰভাৱ আপোনালোকে পাব আজি। অৰ্থাৎ কাম কাজৰ ক্ষেত্ৰত আপোনাৰ সফলতা আপোনাৰ নিশ্চিতভাৱে পাব। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিৰো সম্ভৱ হ'ব। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। অৰ্থাৎ আপোনালোক ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক সফলতা লাভ কৰিবৰ বাবে অভিজ্ঞ ব্যক্তিৰ পৰা আপোনালোকৰ ব্যৱসায় বিষয়ৰ পৰামৰ্শ ল'লে খুব এটা ভাল ফল লাভ কৰিব পাৰিব। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎকাৰ হ'ব। অৰ্থাৎ আপোনালোকৰ যি যাত্ৰা সেই যাত্ৰা আজি খুব এটা ভাল ফল লাভ কৰিব আৰু আপোনালোকৰ আজিৰ দিনাখনৰ যাত্ৰা খুব এটা ভালে যাব আপোনাৰ আজি। লগতে আপোনাৰ ব্যস্ত দিন চৰ্চাৰ বাবে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব।
অৰ্থাৎ আপোনালোকৰ দৈনন্দিন ব্যস্ততাৰ বাবে আপোনালোকক কিছু জীৱনসংগী সময় দিব নোৱাৰাৰ ফলত আপোনালোকৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত কিছুমান কথা আপোনাক সন্দেহৰ চকুৰে চাব পাৰে, কিন্তু দিনৰ শেষত এই সন্দেহ ভুল বুলি প্ৰমাণিত হ'ব আৰু লগতে আপোনালোকৰ মৰম বুজাবুজিৰে আকৌ আপোনালোকৰ সম্পৰ্কটো বৰ্তি থাকিব। প্ৰতিকাৰ হিচাপে থাকিব ভ্ৰণ হত্যা এটা ঘৃণনীয় অপৰাধ, সেয়ে আপুনি ইয়াৰ লগত জড়িত নহ'ব আৰু কদাপিও গৰ্ভস্থ মহিলাক অথবা সদ্য মাতৃক দুখ নিদিব আপুনি পৰাপক্ষত। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থালৈ বেয়ালৈ ঢাল খাব পাৰে আৰু মানসিকভাৱে আপুনি হতাশ হৈ পৰিব পাৰে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা অসামাজিকমূলক কাম কাজৰ পৰা সদায় বিৰত থাকিব লাগিব। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি আশাবাদী যিমান পাৰে হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। অৰ্থাৎ আপোনালোক কৰ্মক্ষেত্ৰত খুব এটা ভাল ফল লাভ কৰিবৰ বাবে আপুনি আশাবাদী মনোভাৱটো বৰ্তাই থাকিলে ভাল হ'ব আৰু লগতে আপুনি এটা ভাল নৈতিক চিন্তাধাৰাৰে আপুনি দিনটো আৰম্ভ কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত খুব এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আপোনাৰ যি কৰ্মক্ষেত্ৰৰ ইচ্ছা অনুভূতিয়ে আপোনালোকৰ কৰ্মক্ষেত্ৰৰ এক নতুন দিশ আগবঢ়াই দিয়াত আপুনি সক্ষম হ'ব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰক। অৰ্থাৎ আপোনালোকে আৰু অধিক আয় কৰিবৰ বাবে আপোনালোকে নিৱেশ কৰিলে খুব এটা ভাল ফল লাভ কৰিব পাৰিব আজিৰ দিনটোত। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশক লৈ আপোনালোকৰ কিছু আজি সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব, অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল দিন আপোনাৰ। কামত আপোনাৰ প্ৰফেশ্যনেল অভিজ্ঞতা লাভ বহুতো হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰতো খুব এটা ভাল কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি অৱসৰ সময় এনেই বিনা কথাৰ তৰ্কৰ অপচয় হ'ব পাৰে, যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু আজি তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ সময় অপচয় হোৱা বুলি আপোনাৰ অনুভৱ হ'ব। সেয়ে আপোনাৰ যিমান পাৰে এনেকুৱা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব। আজিৰ দিনটোত আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। অৰ্থাৎ জীৱনসংগীৰ লগত কিছুমান কথা বাৰ্তালাপ কৰাৰ বাবে আজি খুব এটা ভাল সময় বুলি আপোনাৰ পৰিগণিত হৈ ৰৈছে। প্ৰতিকাৰ হিচাপে থাকিব আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক চিন্তাধাৰা বৃদ্ধি কৰোৱাৰ বাবে গাখীৰ, মিচিৰি আৰু বগা গোলাপ কোনো পবিত্ৰ স্থানত দান হিচাপে আগবঢ়াওক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজি দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনালোকৰ যি ব্যক্তিগত জীৱনৰ যি সফলতাৰ ফলত আপোনালোকৰ সকলো চাৰিওফালে মানুহকে আপোনাৰ ব্যক্তিত্বৰ যি সফলতা আপুনি বিলাবলৈ সক্ষম হ'ব, লগতে সকলোকে আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। যিসকল লোক ঋণ লৈ থৈছিল আগতে সিহঁতো আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। অৰ্থাৎ আপোনাৰ অতীতত লোৱা ঋণৰ পৰিশোধৰ আপোনাৰ বৰ্তমানৰ আৰ্থিক স্থিতিও আজি দুৰ্বল হোৱাৰ পৰিলক্ষিত হৈছে। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি কিছুমান উপহাৰ হিচাপে আজি পোৱাৰ সম্ভাৱনা আছে। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। অৰ্থাৎ আপোনালোকৰ কথা দিয়াৰ মতে আপুনি কাম কৰিব নোৱাৰাৰ ফলত আৰু প্ৰেমৰ ক্ষেত্ৰত আজি কিছু বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কামত কম উন্নতি তথা প্ৰগতি আপোনাৰ অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত আপুনি আশা কৰা মতে সফলতা লাভ নকৰাৰ বাবে আৰু মনত কিছু আজি হতাশৰ অনুভৱটো আজি চলি থাকিব। সেয়ে আপুনি যিমান পাৰে এই অশান্তি বা মনৰ হতাশ নেওচি আপোনাৰ কৰ্মক্ষেত্ৰত আৰু অধিক মনোযোগ দিয়ক আৰু আপুনি ভবাতকৈ আৰু অধিক সফলতা লাভ কৰিব পাৰিব। এইটো এনেকুৱা এটা দিন যিদিনা আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিয়াব নোৱাৰে। অৰ্থাৎ আপোনালোকে সময় নিজৰ ওপৰত উলিয়াব বিচাৰিলেও আপোনাৰ ব্যস্ততা জীৱনে আপোনাক সেই সময় উলিয়াবলৈ আপুনি ব্যৰ্থ হ'ব। যদি আপোনাৰ জীৱন সংগী অসুস্থ স্বাস্থ্যৰ বাবে আপোনাক কৰবাত লগত দেখা কৰা পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব, আপোনালোক দুয়োজন একেলগে ভালে সময় অতিবাহিত কৰিব পাৰিব।
অৰ্থাৎ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি হোৱাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকে কোনোবা দূৰণিবতীয়া যাত্ৰা আপোনাৰ যি পৰিকল্পনা সেই পৰিকল্পনা আজি জটি পৰিব পাৰে, কিন্তু আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ সুস্বাস্থ্য অতি সোনকালে ভাল হোৱাৰ পিছত আপোনালোকে সেই পৰিকল্পনা সফলভাৱে ৰূপায়ণ কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব আজি ব্যৱসায়িক জীৱনত লাভ হোৱাৰ বাবে সদায় ডাঙৰ দাদা অথবা ভায়েকক পৰিচয় সেৱা কৰক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকাশত ধোঁৱা চাং পাতি থাকোঁতে সময় খৰচ নকৰিব। ভাল কামবোৰত সদায় সময় দিবৰ কাৰণে আজি নিজৰ শক্তি আৰু ঊৰ্জা বজাই ৰাখক আপুনি। অৰ্থাৎ আপোনালোকে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সঠিকভাৱে আপোনালোকে কৰ্মনিৱেশ কৰিব লাগিব, যাতে কৰ্ম নকৰি আপোনালোকে মনত ভাবি থাকিলে আপুনি সেই কৰ্মৰ সফলতা লাভ কৰিব নোৱাৰিব। সেয়ে আপোনালোকে নিজৰ শক্তি আৰু ঊৰ্জা বজাই ৰাখক আৰু সফলতা লাভ অৰ্জন কৰক। আজিৰ দিনটোত আপোনালোকৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগত আপুনি দান পুণ্য কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত আজি খুব এটা লাভালাভ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে মানসিকভাৱে খুব এটা শান্তি লাভ কৰিব পাৰিব আজি। লগতে তাৰে কিছু অংশ আপুনি দান পুণ্যতো ব্যৱহাৰ কৰিব পাৰে। বন্ধু আৰু ঘৰৰ সদস্য আপোনাক প্ৰেম আৰু সহযোগ প্ৰদান কৰিব। আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বন্ধুবৰ্গ আজি সহায় সহযোগিতা আপোনালোকৰ প্ৰেমৰ যিটো সম্পৰ্কটো আৰু অধিক শক্তিশালী কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যিয়ে আপোনাৰ মনত ৰাখিছে আৰু আপোনাক বুজি পায়। অৰ্থাৎ আপোনালোকৰ মনে বুজি পোৱা মানুহৰ লগত আজি সাক্ষাৎকাৰ হোৱাৰ সম্ভাৱনা আছে। এই ৰাশি ব্যৱসায়ীসকল আজি আপোনাৰ কোনোবা ঘনিষ্ঠই নিদিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। অৰ্থাৎ আপোনালোকৰ কিছুমান ভুল উপদেশৰ বাবে আপোনাৰ মনত কিজা আছে হতাশাৰ পৰিস্থিতিটো চলি থাকিব। সেয়ে আপুনি নিজৰ সিদ্ধান্ত মতে নিজৰ বিচাৰ বিবেচনাৰ সিদ্ধান্ত ল'লে ভাল হৈ গৈছে। চাকৰি কৰাবোৰেও আজি সাৱধানে চলা উচিত। চাকৰিজীৱীসকলে আজি সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপুনি নিজৰ লুকাই থকা বিশেষতা ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়াকৈ তুলিব পাৰে। অৰ্থাৎ আপুনি নিজৰ ব্যক্তিত্ব আজি আপুনি ভালদৰে ব্যৱহাৰ কৰি এটা সফল জীৱনৰ বাবে আপুনি গঢ় দি তুলিব পাৰে আজি। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেত জীৱনৰ কিমান মূল্যৱান হয়। অৰ্থাৎ জীৱনসংগী আপোনাৰ প্ৰতি খুব এটা গুৰুত্বপূৰ্ণ মনোভাৱ আজি আপোনাৰ মাজত ব্যক্ত কৰিব পাৰে। প্ৰতিকাৰ হিচাপে থাকিব অন্ধ প্ৰতিবন্ধী লোকসকলক সহায় কৰক আৰু সিহঁতৰ মাজত ভিন্ন ৰঙী কাপোৰৰ বিতৰণ কৰিলে আপোনাৰ কৰ্ম জীৱনত দ্ৰুত উন্নয়ন সম্ভৱ হ'ব আজি দিনটোৰ আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ওচৰ পাজৰৰ লোকসমূহৰ সহযোগে আপোনাৰ সুখৰ অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ ওচৰ চুবুৰীয়াক সহায় সহযোগিতাই আপোনাৰ খুব মানসিকভাৱে সুখৰ প্ৰাপ্তি লাভ কৰিব আজিৰ দিনটোত। দীৰ্ঘৱৰ্তী নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুবৰ্গৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকৰ কিছুমান দীৰ্ঘৱৰ্তী নিৱেশৰ পৰা আপুনি নিয়ন্ত্ৰণ ৰাখিলে ভাল হয়, আৰু লগতে আপোনালোকে বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল সময় আপোনালোকৰ মাজত অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বৰিষ্ঠসকলৰ মতামত লগ নহ'লে তেখেতসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান ঘৰুৱা কিছু সমস্যা বা ঘৰুৱা কিছুমান বিষয়বস্তু আপোনালোকে কিছুমান সাল সলনি কৰিবৰ বাবে আপোনালোকৰ পৰিয়ালৰ পৰা সেই কৰ্ম বা সেই বিষয়টো মতামত ল'লে আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। প্ৰেমৰ পিনেদি এই দিন বহুতো বিশেষ হ'ব। প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল দিন আপোনালোকৰ। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি ভাল দিন। ব্যৱসায়ীসকলৰ খুব এটা আপোনালোকৰো ভাল দিন। দিনৰ শেষত আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনি ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ খালী সময়খিনি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিম বুলি ভাবিছিল যদিও আপোনালোকে সেইটো কাম কৰাত ব্যৰ্থ হ'ব, কিয়নো আপোনালোকৰ আজি অন্য ঘৰুৱা ঘৰৰ বা ওচৰ চুবুৰীয়া ব্যক্তিৰ লগত আপোনাৰ তৰ্ক বিতৰ্ক হৈ সেই তৰ্ক বিতৰ্কতে আপোনাৰ সময়খিনি বিনষ্ট হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যিমান পাৰে এনেকুৱা তৰ্ক বিতৰ্ক নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব।
যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটোৰ বহুত জটিলতা অৱস্থা পাৰ কৰি আছে, কিন্তু আজি অলপ আপুনি সহজ অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকে যোৱা কেইদিনমান ধৰি যি আপোনালোকৰ জীৱনৰ যি সমস্যা, সেই সমস্যাবোৰ আজি নেওচি আপোনালোকে সমাধান কৰিবলৈ আজি সক্ষম হ'ব। লগতে আপোনালোকে এটা ভাল আজি অনুভৱ কৰিব। প্ৰতিকাৰ বিবৰ্ণ কাপোৰ আৰু পুৰণা বস্ত্ৰ, বাতৰি কাকত ইত্যাদি ঘৰৰ পৰা পেলাই দিয়ক। এনে কৰিলে পৰিয়ালৰ সুখ অটুট থাকিব আজিৰ দিনটো আপোনাৰ। এতিয়া আহিছো বন্ধুসকল বৈশ্বিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ঊৰ্জা স্তৰ আজি অধিক থাকিব। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে খুব শক্তিশালী হৈ থাকিব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আজি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। অৰ্থাৎ আপুনি মা দেউতাৰ সহায় সহযোগিতাৰে আপোনালোকৰ আৰ্থিক অৱস্থাটো খুব এটা ভাল হৈ থাকিব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অৰ্থাৎ আপোনালোকৰ হাস্য ৰসাত্মক স্বভাৱৰ বাবে আপোনালোকৰ সামাজিক ক্ষেত্ৰত আপোনাৰ খুব এটা ভাল প্ৰভাৱ পৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনৰ ভালকৈ বুজি পায়। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ লগত আজি এটলিষ্ট আপোনালোকৰ ব্যস্ততা জীৱনৰ মাজৰ পৰা ওলাই আহি কিছু সময় অতিবাহিত কৰিলে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰতো খুব এটা ভাল ফল পাব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। অৰ্থাৎ কোনো বিষয়ে আপোনালোকৰ যিবোৰ আপোনাৰ সিদ্ধান্ত, সাহসেৰে যি সিদ্ধান্ত ল'বলৈ আপোনাৰ সমৰ্থ হৈছে, এই সাহসেৰে সিদ্ধান্ত লোৱাৰ ফলত আপোনাৰ কৰ্ম জীৱনৰ এটা ভাল পদক্ষেপ এটা পাব আপুনি। যাত্ৰা আৰু ভ্ৰমণ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। অৰ্থাৎ যাত্ৰা আৰু ভ্ৰমণ আপোনাৰ খুব ভাল আপোনাৰ আছে। আপুনি নিশ্চিন্ত আপুনি আজি যাত্ৰা কৰিব পাৰে। বৈবাহিক জীৱনৰ দিশেদি চালে আপোনাৰ বহুত বস্তু আজি ভাল হৈ যাব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আপোনালোকৰ আজি খুব এটা ভাল দিন হিচাপে আপোনাৰ অতিবাহিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব প্ৰেমৰ সম্পৰ্ক অধিক নিশ্চিতভাৱে চলাবলৈ হ'লে অন্ধ ব্যক্তিসকলক সহায় আৰু সেৱা আগবঢ়া আপুনি আজি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ব্যস্ততাৰে ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। অৰ্থাৎ আপোনালোকৰ ব্যস্ততাৰ মাজতো আপোনালোকে সুস্বাস্থ্য অটুট ৰাখিবলৈ সক্ষম হ'ব আপুনি। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে কোনো একে কাম নকৰিব, যাৰ ফলত আৰ্থিক হানি হয়। অৰ্থাৎ আপোনালোকৰ আৰ্থিক হানি হোৱা কামত যাতে আপোনালোক যাতে নিয়ন্ত্ৰণ দূৰত থাকে, তাৰ পৰা আপোনালোকে আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি অকল অচিনাকি ব্যক্তিয়ে নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজনীয়তা আছে। অৰ্থাৎ আপুনি কিছুমান ব্যক্তি, লগতে আপোনাৰ ওচৰ চুবুৰীয়া ব্যক্তি, আপোনাৰ বন্ধুবৰ্গৰ লগত আজি কিছু সাৱধানতা অৱলম্বন কৰিহে আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলাই ৰাখিব লাগিব আজিৰ দিনটোত। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল, আজি সিহঁতৰ কোনোবা বিশেষ মানুহৰ লগত ডেট হ'ব পাৰে, অথবা আপোনালোকৰ আগবঢ়োৱাৰ লগত এইটো নিশ্চিত হ'ব জানি ল'ব যে তেখেত যাতে আগৰ পৰা বেলেগৰ কোনো প্ৰেমজনিত সম্বন্ধত জড়িত নহয়। অৰ্থাৎ আপোনালোকে আজি নতুনকৈ প্ৰিয়জনক আজি লগ কৰিব যাব পাৰে, যাতে আপোনালোকে সেই লগ কৰিব যোৱাৰ আগতে তেখেতৰ বিষয়ে জানি লোৱাটো আপোনাৰ আজি কৰণীয় কাম হ'ব। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মীৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। অৰ্থাৎ আপোনাৰ ঘৰুৱা কিছুমান কাম কাজৰ বা সমস্যাৰ ক্ষেত্ৰত আপুনি আওকাণ নকৰিব আজি, বা আপন কৰিব নোৱাৰিব আজি। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ হ'লে সেয়া আপুনি অকলে সময় অতিবাহিত কৰিও ভাল পায়। অৰ্থাৎ আপোনালোকে আজি অকলে সময় অতিবাহিত কৰিয়ে ভাল অনুভৱ কৰিব পাৰিব। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। অৰ্থাৎ অফিচৰ কিছুমান কাম কাজৰ চিন্তাই আপোনাৰ মনটো আজি বিৰাজিত কৰি থাকিব আজি। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱন হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যা উদ্ভৱ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান অন্য ব্যক্তিক হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। চিকিৎসা ওম পদ্মে পুত্ৰয় বিদমহে অমৃত ৰেখা ধীমহি অন্য তন্য পশ্চাদয়ান, এই মন্ত্ৰ 11 বাৰ জাপ কৰিলে আপোনাৰ কৰ্ম জীৱনত ভাল প্ৰভাৱ পৰিব আজিৰ দিনটো বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ
আধ্যাত্মিকতাৰ সহায় লোৱাটো এইটো সঠিক সময়, কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয় আৰু ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়াত বহুত বেছি সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ মনৰ যি অশান্তি বা যি অশান্তি আদি ইত্যাদি দূৰ কৰিবৰ হ'লে আপোনালোকৰ আধ্যাত্মিকতাৰ পৰা সহায় সহযোগিতা লোৱাটো খুব এটা ভাল বুলি আপোনাক পৰিগণিত হৈছে। লগতে আপোনালোকে মনটো আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰি ৰাখিবৰ বাবে দিনটোত ধ্যান, যোগ আৰু ব্যায়াম ইত্যাদি কৰিলে আপোনালোকৰ শাৰীৰিক আৰু মানসিক শক্তি আজি দুগুণ বৃদ্ধি কৰি তুলিবলৈ সক্ষম হ'ব। ধন আপোনাৰ বাবে আৱশ্যকীয়, কিন্তু পইচাৰ মোহত নিজৰ মানুহবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। অৰ্থাৎ আপোনালোকৰ ধনৰ বাবে আপোনালোকৰ যে সম্পৰ্কীয় মানুহ যে আপোনালোকে বেয়া ব্যৱহাৰ নকৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন সুখী কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গ আপোনালোকৰ সহায় সহযোগিতাৰ ফলত আপোনালোকৰ সন্ধিয়া সময়খিনি অতি ভালভাৱে অতিবাহিত হোৱাৰ পৰিলক্ষিত হৈছে। ৰোমাঞ্চৰ বতৰ হয়, কিন্তু নিজৰ ভাৱনাসমূহ নিয়ন্ত্ৰণ ৰাখক, নহ'লে সম্বন্ধ ফাট মেলিব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত যে আৰু কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব, শিথিলতা ৰাখিব লাগিব, যাতে সেই শিথিলতা নাৰাখিলে আপোনালোকৰ সম্পৰ্ক কিন্তু বিশৃংখল হোৱা বা কিছুমান সম্পৰ্কত আপোনালোকৰ সমস্যা অহাৰ পৰিলক্ষিত হ'ব। সেই আপোনাৰ যিমান পাৰে কিছুমান আপোনালোকে নিজৰ ভাৱনা বা মনৰ ভাৱনাসমূহ আজি কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত। প্ৰতিযোগিতা চলি থকাৰ বাবে কাম কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব আজিৰ দিনটোত। আপোনাৰ অতীতৰ লগত জড়িত কোনো ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, আৰু যাৰ ফলত আজিৰ দিনটো স্মৰণীয় হৈ যাব। অৰ্থাৎ আপোনালোকৰ অতীতৰ কিছুমান ব্যক্তিৰ লগত আপোনালোকৰ আকস্মিক আজি আপোনাৰ যি সম্পৰ্ক বা কথা বতৰা হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ আজিৰ দিনটো এক ৰোমান্টিক আৰু বা স্মৰণীয় দিন হিচাপে আপোনাৰ অভিভূত হৈ ৰ'ব। আপোনাৰ জীৱনসংগীৰ বাবে আপোনাৰ সামাজিক প্ৰতিষ্ঠানৰ আঘাত হ'ব পাৰে। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ বাবে সামাজিকমূলক কাম কাজত কিছু সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব প্ৰেম জীৱনৰ সফলতা লাভৰ বাবে প্ৰেমাস্পন্দক লগ কৰাৰ আগত চেনি খাই যাওক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কাষত বহুতো ঊৰ্জা অথবা শক্তি থাকিব, কিন্তু কামৰ অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ অত্যাধিক কাম কাজৰ হেঁচাই আপোনালোকৰ মানসিকভাৱে কিছু বিকৃতি কৰি তুলিব পাৰে। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ আৰ্থিকভাৱে লাভ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত আজি শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সহানুভূতি আৰু বুজন প্ৰকৃতিৰ বাবে আপুনি পুৰস্কৃত হ'ব, কিন্তু সাৱধান থাকক, কাৰণ সোনকালে লোৱা যিকোনো নিৰ্ণয় ভুল হ'ব পাৰে। অৰ্থাৎ আপোনালোকে কিছুমান আজি সিদ্ধান্ত লোৱা বা কিছুমান বিষয়ত আপোনালোকে সিদ্ধান্ত লোৱাৰ পৰা আজি আপোনালোকে সাৱধান হ'ব লাগিব, কিয়নো আপোনালোকৰ সিদ্ধান্ত যাতে পিছলৈ ভুল বুলি প্ৰমাণিত নহয়। সেইবাবে আপুনি আজিয়ে সিদ্ধান্ত লোৱাৰ বাবে আপুনি আজি কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। আজিৰ দিনাখনৰ প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব। অৰ্থাৎ আপোনাৰ সম্পূৰ্ণ প্ৰেম জীৱনত আপোনালোকৰ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ আজি সক্ষম হ'ব। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেতে সফলতা আৰু প্ৰতিষ্ঠান লাভ কৰিব পাৰে। অৰ্থাৎ কৰ্মক্ষেত্ৰত গুৰুত্ব সহকাৰে কৰ্ম কৰিলে আপোনালোকৰ সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰিব। অৱসৰ সময়ত আজি আপুনি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থাকোঁতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। অৰ্থাৎ আপোনাৰ খেলা ধূলাত আপোনালোকে কিছু গুৰুত্ব দিব লাগিব, কিয়নো আপোনাৰ খেলাৰ সময়ত আপোনালোকে শৰীৰৰ আঘাত হোৱাৰ আজি সম্ভাৱনা আছে। কিছুমান মানুহ একেলগে থাকে, কিন্তু সিহঁতৰ জীৱনত প্ৰেমৰ প্ৰতি খুব কমি যায়, কিন্তু আপোনালোকৰ বাবে এই দিনটো বহুত ৰোমান্টিক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা ৰোমান্টিক দিন আপোনালোকে আজি অতিবাহিত কৰিবলৈ আজি সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব কৰ্ম জীৱনৰ সফলতা লাভ কৰিবৰ বাবে যিকোনো মানুহ আমাৰ সামাজিক আৱৰ্জনা চাফ কৰে, সেই মানুহৰ প্ৰতি দয়াশীল হ'ব লাগে আপুনি পৰাপক্ষত। আৰু সিহঁতক অৰ্থ দান কৰাৰ উপৰিও এডোখৰ উলৰ কাপোৰ তিল মেৰিয়াই লৈ আৰু কেঁচা কয়লা দান হিচাপে ফেব লাগে।
এতিয়া আহিছোঁ বন্ধুসকল শেষৰ ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধ্যান কৰিলে শান্তি লাভ কৰিব। আপুনি আজি মানসিকভাৱে আজি শান্তি লাভ কৰি থাকিব আজিৰ দিনটোত। দৈৰ্ঘ্যৱতী নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধু লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকে দীৰ্ঘৱতী নিৱেশৰ পৰা কিছু দূৰত থাকিলে আপোনাৰ ভাল হ'ব। লগতে আপুনি আজি বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভালদৰে আপোনাৰ সময়টো অতিবাহিত হ'ব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজি কিছুমান উপহাৰ পোৱাৰ সম্ভাৱনা আছে। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। অৰ্থাৎ আপোনালোকে আজি প্ৰেমত বিফল হ'লে আপোনালোকে সেই বিফলতা আপোনালোকে সফলতা হিচাপে লৈ প্ৰেম জীৱনত আপুনি বৰ্তি থাকিব লাগিব। যদি আপুনি আপোনাৰ মগজুৰ দুৱাৰ খুলি ৰাখে তেন্তে বহুতো ভাল সুযোগ লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ কিছু গুৰুত্বই আপোনালোকৰ কৰ্মক্ষেত্ৰত ভাল সুযোগ হোৱাৰ সম্ভাৱনা আছে। অৱসৰ সময়ত সঠিক ব্যৱহাৰ কৰা আপুনি শিকিব লাগিব, নহ'লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ অৱসৰ সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিলে আপোনাৰ খুব এটা কৰ্ম জীৱনত আপোনাক ভাল প্ৰভাৱ পৰিব। যদি আপুনি জীৱনসংগীৰ ওপৰত আন কাৰোবাৰ নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নৈৰাৰ্থক প্ৰতিক্ৰিয়া লোৱাটো স্বাভাৱিক। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা তৃতীয় এজন ব্যক্তিৰ হস্তক্ষেপে আপোনালোকৰ মাজত কিছু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। লগতে আপোনালোকৰ কিছুমান নৈৰাৰ্থক প্ৰতিক্ৰিয়াটো আপোনাৰ পৰিস্ফুট হোৱা আজি পৰিলক্ষিত হৈছে। প্ৰতিক্ৰিয়া হিচাপে প্ৰেম জীৱনৰ মিশ্ৰণ আৰু সহজ কৰিবৰ বাবে প্ৰয়োজনত থকা কিনাৰবোৰৰ সহায়ৰ হাত আগবঢ়া আপুনি আজি পৰাপক্ষত। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত অতি কম মূল্যত কিতাপবোৰ দিয়া আছে, তাতে গৈ আপোনালোকে কিনিব পাৰে আপোনালোকৰ পচন্দ অনুসাৰে। থেংক ইউ ফ্ৰেণ্ডছ, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি অকণমান ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিমান পাৰে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।